ৰাজ্যত চৌদিশে আৰম্ভ হোৱা ভগৱান শ্ৰীকৃষ্ণৰ ৰাস পূজা পালন হৈ থকাৰ সময়তে আজি সন্ধিয়া বিলাসীপাৰা সমজিলা চহৰৰ মাজমজিয়াত বিলাসীপাৰা পূজা আৰু মেলাৰ শুভাৰম্ভ হয়। ঢোলে ডগৰে নানা জনগোষ্ঠীয় নৃত্য গীত দলে শুভষিত শোভাযাত্ৰাৰে ৰাস পূজা মেলাৰ মূল তোৰণখন শুভ উদ্বোধন কৰে মাৰ্কেটিং বৰ্ডৰ চেয়াৰমেন অশোক কুমাৰ সিংহে। প্ৰদৰ্শনীৰ তোৰণদুৱাৰ মুকলি কৰে বিলাসীপাৰা সমজিলাৰ আয়ুক্ত সৃষ্টি সিঙে আৰু প্ৰদৰ্শনীৰ ফলক উন্মোচন কৰে বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া ৰজত পলে। ৰাস চক্ৰ উদ্বোধন কৰে মূল কমিটিৰ প্ৰফুল্ল কলিতা। ৰাসৰ অস্থায়ী কাৰ্যালয় দুৱাৰ উদ্ঘাটনৰ পাছতে ৰাস পূজা মেলাৰ অস্থায়ী সাংস্কৃতিক মঞ্চত ৰাস উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হয় আৰু সেই সভাত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমজিলা আয়ুক্ত সৃষ্টি সিং। অতিথিসকলে বিলাসীপাৰা চহৰৰ ঐতিহ্যমণ্ডিত শ্ৰীকৃষ্ণৰ ৰাসযাত্ৰা সন্দৰ্ভত আলোচনা কৰে। উল্লেখ্য যে 15 দিনীয়া বিলাসীপাৰা ৰাস পূজা মেলাৰ সামৰণি পৰিব 30 নৱেম্বৰত। আপোনালোকে দেখিছে আমি আধ্যাত্মিক দিকটো এবাৰ বজাই ৰাখিছোঁ। আধ্যাত্মিক জীৱনেই আমাক আগৰ জীৱনলৈ প্ৰেৰণ কৰে যে আমি ভাল মানুহ হ'ব পাৰোঁ। আমাৰ উদ্দেশ্যটো কি? উদ্দেশ্য এটাই যে আমি পৃথিৱীত জন্মগ্ৰহণ কৰিছোঁ, ভাল মানুহ হৈ যাতে মৃত্যুবৰণ কৰিব পাৰোঁ। তাৰ কাৰণে আমি এনেকুৱা আয়োজন দৰকাৰ আছে। ভগৱানে আল্লাই আমাক কি শিকায়? আমাক শিকায় আমি ভাল মানুহ হৈ এই পৃথিৱীখন ভাল কৰি যাওঁ। এইকাৰণে আমি দিনমান কষ্ট কৰাৰ পিছত আমাৰ বিনোদনৰ দৰকাৰ। ভগৱানৰ সৃষ্টিৰ মাজত আমি আমোদ বিনোদন কৰোঁ। আৰু এইখন ৰাসমেলা এনেকুৱা এটা ৰাসমেলা য'ত অনৈক্যৰ ভিতৰত ঐক্যৰ আৱিষ্কাৰ হয়। ইয়াত কোনো জাতি ধৰ্ম নাথাকে। হিন্দু, মুছলমান, শিখ, ইছাই চবে মিলি আমি এই ৰাসমেলা উদযাপন কৰোঁ। মানুহৰ জীৱনত মংগল হওক এইখিনি কামনা কৰোঁ। এইটো আপোনাৰ 15 দিনীয়া ৰাসমেলা। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট ৰিপাব্লিক নিউজ।